কি কৈছে চাব যদি 7টা ক্ৰমিক সংখ্যাৰ গড় 20 হয় তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব আমাক কি কৈছে আমাক 7টা সংখ্যা দিছে আৰু এই 7টা সংখ্যাৰ আটাইকেইটাকে যোগ কৰি তাক 7ৰে ডিভাইড কৰি কিমান পাইছে 20 পাইছে গড় মানে কি গড় মানে হল এভাৰেজ গড় মানে কি গড় মানে হল এভাৰেজ হয়নে এতিয়া চাব এই যে 7টা সংখ্যা কৈছে এই 7টা সংখ্যাটো আমাক দিয়া নাই হয়নে আমাক কি কৈছে 7টা ক্ৰমিক সংখ্যা কি বুলি কৈছে 7টা ক্ৰমিক সংখ্যা মানে জানেনে ক্ৰমিক সংখ্যা মানে হল এটাৰ পিছত আনটো মই যদি কওঁ 5 নেক্সটটো কিমান হ'ব 6 তাৰ নেক্সটটো কিমান হ'ব 7 তাৰ নেক্সটটো কিমান হ'ব 8 মানে কিমান হয় এক এক কৈ কি হৈ যায় বাঢ়ি যায় হয়নে এতিয়া আমাক 7টা ক্ৰমিক সংখ্যা কৈছে কিন্তু সংখ্যাকেইটা কৈছে জানো সংখ্যাকেইটা কোৱা নাই সেই কাৰণে আমি কি কৰিম আমি প্ৰথম সংখ্যাটো কি বুলি ধৰিম এই 7টা ক্ৰমিক সংখ্যাৰ প্ৰথমটো কি বুলি ধৰিম প্ৰথমটো আমি ধৰিম প্ৰথমটো x হয়নে কাৰণ আমি নাজানো 7টা ক্ৰমিক সংখ্যা দিছে এই 7টা ক্ৰমিক সংখ্যাৰ প্ৰথমটো কিমান সেকেন্ডটো কিমান আমি নাজানো কিন্তু যেতিয়া আমি ক্ৰমিক বুলি ক'লে কি হয় প্ৰতিটো কি হয় এক এক কৈ বাঢ়ি যায় হয়নে যদি প্ৰথমটো কি হয় x হয় সেকেন্ডটো কিমান হ'ব x + 1 এক বাঢ়িছে হয়নে তাৰ পিছতো কিমান হ'ব x + 2 তাৰ পিছতো কিমান হ'ব x + 3 তাৰ পিছতো কিমান হ'ব x + 4 তাৰ পিছতো কিমান হ'ব x + 5 আৰু তাৰ পিছতো কিমান হ'ব x + 6 হয়নে মুঠ কেইটা হল এখিনিত মুঠ 7টা হল 7টা ক্ৰমিক সংখ্যা হয়নে প্ৰথমটো x লৈছিলো হয়নে 1 2 3 4 5 6 7 আমি কি পালো 7টা ক্ৰমিক সংখ্যা পাই গলো হয়নে আৰু এই 7টা ক্ৰমিক সংখ্যাৰ কি বুলি কৈছে গড় মানে কি গড় মানে এভাৰেজ হয়নে এভাৰেজ কেনেকৈ ওলায় এভাৰেজ ওলাই যিকেইটা সংখ্যা দিয়া থাকিব কেইটা সংখ্যা দিয়া আছে 7টা এই আটাইকেইটা সংখ্যাক যোগ কৰিব লাগিব আৰু যোগ কৰি কি কৰিব লাগিব এই আটাইকেইটা সংখ্যাক যোগ কৰি কি কৰিব লাগিব মই কি কৰিছো কমাকেইটা আঁতৰাই দিছো আটাইকেইটা সংখ্যাক মই কি কৰিছো যোগ কৰিছো ঠিক আছে আটাইকেইটা সংখ্যাক মই কি কৰিছো যোগ কৰি কি কৰিব লাগিব কেইটা সংখ্যা দিছিল আমাক 7টা এই 7ৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব মানে 7ৰে ডিভাইড কৰিলে আমি গড় কিমান পাম বুলি কৈছে গড় পাম 20 হয়নে 7টা ক্ৰমিক সংখ্যাৰ হয়নে গড় কিমান বুলি কৈছে 20 হয়নে 7টা ক্ৰমিক সংখ্যা কেনেকৈ লিখিলো যেহেতু আমি জানো ক্ৰমিক সংখ্যা মানে কি প্ৰতিটো এক এক কৈ বাঢ়ি যায় প্ৰথম সংখ্যাটোক আমি x ধৰিছিলো দ্বিতীয় সংখ্যাটো x + 1 এনেকৈ কি হল 7টা ক্ৰমিক সংখ্যা লিখিছিলো আৰু এই 7টা ক্ৰমিক সংখ্যাৰ আমাৰ কি দিয়া আছে এই 7টা ক্ৰমিক সংখ্যাৰ আমাৰ কিমান দিয়া আছে গড় দিয়া আছে গড় মানে কি এভাৰেজ আৰু এভাৰেজ কেনেকৈ ওলাও আটাইকেইটা অংকক যোগ কৰি দিও আৰু চাও কেইটা সংখ্যা দিছে 7টা সংখ্যা দিছে এখানে হাতেৰে কি কৰিছো আমি ডিভাইড কৰিছো আৰু গড় সমান কি হ'ব 20 ঠিক আছে এখিনি ক্যালকুলেট কৰি কিনে কি ওলাব লাগিব আমি লাষ্টটো ওলাব লাগিব লাষ্টটো কি হয় আমাৰ কোৱেশ্চনত কি হৈছে চাওকচোন মই কোৱেশ্চনে কৈছিলে আটাইতকৈ ডাঙৰ সংখ্যাটো ওলাব দিছে মানে এই যে লিখিছো মই সংখ্যাকেইটা এই সংখ্যাকেইটা আটাইতকৈ ডাঙৰ কোনটো হয় আমাৰ আটাইতকৈ ডাঙৰ কি আছে x + 6 আটাইতকৈ ডাঙৰ হয়নে x যদি 5 হয় x + 6 কিমান হ'ব x + 6 হ'ব 11 হয়নে এখিনি বুজি পালো যে আমাৰ লাষ্টৰ x + 6 টো ওলাব লাগে তাৰ আগতে x ৰ মানটো তো ওলাব লাগিব হয়নে তো আমি কি কৰিম আমি এতিয়া x ৰ মান ওলাম ক্যালকুলেশন সকলোৱে আমি জানো নে নাজানো সকলোৱে জানো হয়নে এটা চাব x + x 2x 2x + x 3x 3x + x 4x 4x + x 5x 5x + x 6x 6x + x 7x মানে x কেইটা আছে 7টা x ক যোগ কৰিলে কি হয় 7x হয় ঠিক আছে আৰু সংখ্যা কেইটা আছে 1 + 2 3 3 + 3 6 6 + 4 10 10 + 5 15 15 + 6 কিমান হল 15 + 6 কিমান 21/7 ইকুৱেল কিমান পালো 20 তলৰ 7 টো আমি ৰাখি দিছো ঠিক আছে 7 টো ইপিনি কি হৈ আছে 7 টো ইপিনি ডিভাইড হৈ আছে ইপিনি গলে কি হ'ব ইপিনি গলে ইনটু হ'ব মানে কিমান পালো আমি ইপিনি 7x + 21 20 + 7 সরি 20 into 7 7 টো ইপিনি কি আছিল ডিভাইড হৈ আছিল ইপিনি গলে কি হ'ব ইনটু হ'ব ঠিক আছে 7x + 21 27 যা 20 টেবুল আমি সকলোৱে জানো হয়নে 20 7 গুণ কিমান 20 7 গুণ 14 ঠিক আছে আমাক কাৰ ভ্যালু লাগে x ৰ ভ্যালু লাগে যাৰ ভ্যালু লাগে তাক সদায় কি কৰিব লাগে অকলহৰীয়া কৰিব লাগে ঠিক আছে 7x = 21 টো ইপিনি কি আছিল প্লাস ইপিনি গলে কি হ'ব মাইনাস ঠিক আছে 28 টো ইপিনি কি আছিল প্লাস ইপিনি গলে কি হ'ব মাইনাস কিমান হল
7x ইকুৱেল টু মাইনাছ কৰক কিমান হ'ব 119 হয়নে যিবোৰে পূৰণতা বিচলৈকে ভালকৈ জানে তেওঁলোকে ডাইৰেক্ট এইটো কাটাকাটি কৰি x ভেলু ওলাব পাৰিব হয়নে 7টো আপুনি পূৰণ হৈছে আপুনি ক'লে কি হ'ব হৰণ x ইকুৱেল কিমান হ'ব 119/7 হ'ব যে ছাৰ 7ক জানো 19 কাটিব পাৰি হয়নে ডাইৰেক্ট টেবুল জানিলে ডাইৰেক্ট কাটিব পাৰি টেবুল নাজানিলে আধা আধাকে কাটিব হাতেৰে কাটিলে এবাৰ আৰু 7 বাৰ মানে কিমান হয় 17 7 গুণ 119 সকলোৱে জানো হয়নে 17 7 গুণ 119 মানে x ৰ ভ্যালু কিমান পালো 17 x ৰ ভ্যালু পালো আমি 17 x ৰ মান কিমান পালো আমি 17 আমাক খুদিছিলে কি কোৱেশ্চনত আমাক খুদিছিলে যে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব হয়নে x তো আটাইতকৈ ডাঙৰ সংখ্যা নহয় x তো হল আটাইতকৈ সৰু তো আটাইতকৈ ডাঙৰ কোনটো হয় আটাইতকৈ ডাঙৰ হয় x + 6 মানে x + 6 এটো আমাক ল'ব দিছে আটাইতকৈ ডাঙৰ সংখ্যাটো x ৰ মান কিমান পালো x ৰ মান আমি পালো 17 x ৰ মান কিমান পালো আমি x ৰ মান আমি পালো 17 + 6 হয়নে যোগ কৰিলে কিমান হ'ব 23 মানে আমাৰ শুদ্ধটো কোনটো হ'ল আমাৰ শুদ্ধটো হ'ল অপচন সি 23 আমাৰ শুদ্ধটো কোনটো হ'ল অপচন সি 23 সো এই কোৱেশ্চনটোকে যেতিয়া আপুনি এক্সামত কৰিব এক্সামত বহুত শৰ্ট ধৰণে কৰিব পাৰি আপুনি ট্ৰিক লগাব কেনেকৈ ট্ৰিক লগাব আপুনি যেতিয়া এইখিনি বস্তু ক্লিয়াৰ হৈ যাব এইখিনি বস্তু যেতিয়া বুজি পাব তেতিয়াহে আপুনি কি কৰিব পাৰিব এক্সামত ট্ৰিক লগাব পাৰিব হয়নে আপুনি যদি এইখিনি বস্তু বুজি নাপায় কেতিয়াও আপুনি ট্ৰিক লগাব নোৱাৰে চাওক যেতিয়া কৈছে আমাৰ 7টা ক্ৰমিক সংখ্যা হয়নে 7টা ক্ৰমিক সংখ্যা মানে কি আমি 7x আহি যাব লগে 7x আহি যাব কাৰণ 7টা ক্ৰমিক সংখ্যা আমাক দিয়া নাই তই প্ৰতিটোকে x ধৰিবই লাগিব হয়নে তাৰ পিছত প্ৰথমটো বাদ দি কেনে বাকি এটা প্লাস কৰক 1 ৰ পিছত 6টা 1 ৰ পৰা 6 লৈকে যোগ কৰক ক্ৰমিক সংখ্যা আমাক দিয়া নাই 1 ৰ পৰা 6 লৈকে যোগ কৰক 1 2 3 3 3 6 4 কিমান 10 10 5 15 15 6 21 by 7 = 20 এইখিনি ক্যালকুলেশন আপুনি ডাইৰেক্ট এক্সাম হলত শর্ট কৰি কৰিব পাৰিবা যদি আপুনি এইখিনি ভালকে বুজিবা আগৰখিনি যিখিনি কৰিছো এইখিনি যদি ভালকে বুজি পায় তেতিয়া আপুনি এই শর্ট ট্ৰিকটো অতি শীঘ্ৰে কৰিব পাৰিব যিবোৰে এই কোৱেশ্চনটো ভালকে বুজি পাইছিলে এইখিনি কৰাটো যদি ভালকে বুজি পাইছে তেওঁলোকে এক্সাম হলত এইখিনি জলদিকে কৰিব পাৰিব যেতিয়া আপুনি এইখিনি 8টা ক্ৰমিক সংখ্যা দিব আপুনি তেতিয়া 8x লিখিব আৰু এইখিনি কিমানলৈকে যোগ কৰিব 7 লৈকে যোগ কৰিব এইখিনি যোগ কালৈ কাৰ পৰা কৰিছো 1 2 + 2 + কালৈ কৰিছো 6 লৈকে কৰিছো মানে এইখিনি যদি কি দিলে হয় মোক 8টা ক্ৰমিক সংখ্যা দিলে হয় তেতিয়া মই কি লিখিলো এইখিনি 8x লিখিলো হয় এইখিনি কিমান লিখিলো হয় এইখিনি মই 8x লিখিলো হয় মানে তলত মই 8 লিখিলো হয় প্লাস এইখিনি 21 ৰ কিমান লৈকে প্লাস কৰিলো হয় এইখিনি মই কিমান লৈকে প্লাস কৰিলো 1 + 2 + ডট কাল লৈকে প্লাস কৰিলো হয় 7 লৈকে প্লাস কৰিলো হয় মানে যদি এইখিনি মই 9 দিলে হয় মই কি লিখিলো হয় 9x + 9 মানে এইখিনি কিমান লৈকে প্লাস হয় 1 + 2 + ডট কাল লৈকে প্লাস কৰিলো হয় এইটো লৈকে প্লাস কৰিলো হয় যিগুলো কিবা এটা গড় দিলে হয় সেইটো লিখিলো হয় তাৰ পৰা মই x ৰ ভ্যালু ওলালো হয় হয়নে যেতিয়া আপুনি এক্সাম হলত এই কোৱেশ্চনটো ভালকে এইখিনি মই যেটো কৰালো আজি এইখিনি কোৱেশ্চনটো ভালকে বুজি পায় তেতিয়া হলে আপুনি এনেকা শর্ট ট্ৰিক কৰিও জলদি সলভ কৰিব পাৰিব